দোকানখন বহুত চামগে আৰু দোকানটো বন্ধ কৰি গৈ আছোঁ পথাৰত এটা বস্তু লৈ এইখন যে ঠেলাত কিবা কিবি আছে ইয়াত টক্টা আছে কিবা কিবি আছে এইখিনি এতিয়া ঠেলা ঠেলি লৈ গৈছে ঠেলাত আছে কি আছে টক্টা আছে পথাৰত মানে আজি কাম এটা কৰিব লাগিব পথাৰত এই চোলাৰ যিখন অৰ্ডাৰ কৰিছিলোঁ চোলাৰ মানে চোলাৰ যিটো ষ্টেণ্ড বনাব আহিছে সেইকাৰণে এইখন লৈ গৈছোঁ আমি পথাৰত চোলা বহাবৰ কাৰণে এয়া টক্টা কিবা কিবি লৈ আহিছোঁ কিন্তু লুকাই আছে আপোনাৰ পথাৰ কাম কৰি ল'ব মটৰ পানী ওলাই আছে কি হ'ব আমাৰ চব পিছতীয়া হয় লোকে আগতীয়া আমি চব কাম পিছতীয়া হৈ গ'লে কি হয় উপায় নাই আৰু সেইখিনি ঘূৰিব লাগিব এইখিনিকে পোষ্টটো বহাবৰ কাৰণে এইটো ফ্ৰেম বনোৱা হৈছে আৰু এইপিনে এইখিনি গিটি বালি সম্পূৰ্ণ আনি থোৱা হৈছে আৰু সেই পোষ্টটোত মানে বহাবৰ কাৰণে যিটো চিক ৰ'দ দি যিটো বনাইছে এইটো তাত ভৰাই এইটো ধুনীয়াকৈ ঢালাই কৰা হ'ব আৰু এইকেইডাল হ'ল চোলাখনৰ যিটো মানে ৰাখিবৰ কাৰণে যিটো মানে লাগিব না সেই চোলাখন ৰাখিবৰ কাৰণে এই দুটা পূৰা চাৰিপাত আছে এই চাৰিপাতে দি চোলাখনৰ পৰা ফ্ৰেমটো বহা হ'ব আৰু এটা বস্তু হৈছে আমাৰ সেই মালিকনী আহি প্ৰথম বহি আছে মন নাযায় ঠাণ্ডাত ন আমিও 8টা বজাতহে উঠো আমি সোনকালে নুঠো নহয় কোম্পানীৰ পৰা লৈ আহি কোম্পানীৰ পৰা ল'ব 10 টকা না কিয় এইটো 10 টকা এই তোমাৰ চাহ দাম হৈ গ'ল সেই 20 টকা পাই গ'লো বুজিছা হা লাজ কৰিলে মানে কাম নাই যোনে লাজ নকৰে সি পাৰে এতিয়া ঢালাই কৰা হ'ব ঢালাই কৰিবৰ কাৰণে ৰ'দ যিমান যি বস্তু সকলো লৈ গৈছোঁ আৰু ইয়াৰ চাপে এইটো হ'ল ফ্ৰেমটো মানে কি যিখন তলত জাননা যিটো আহিব বহাবৰ কাৰণে তলত দিয়া হ'ব তলত দি পেলাই ইয়াৰ ওপৰত ঢালাই হ'ব forma voy a hacer nada ফাইনেলি আজি কাম হৈ গ'ল সম্পূৰ্ণ এইটো পোষ্টটো বনা হৈ গৈছে এইপিনে ইয়াত চোলা যিকেইটা লোহা পোষ্ট ইয়াত বহা যাব আৰু এই চাইডে হ'ল এইটো হ'ল তাত যিটো চোলা যিটো মটৰ বহিব মটৰটো বহাবৰ কাৰণে এখন ইয়াত বনা গৈছে এনেকৈ ফিটিং হৈ যোৱাকৈ এইখিনিতে আকৌ সেইখিনিৰ পৰা ঘূলি আনি এইখিনিত বহাব লাগিব এইখিনি মটৰটো বহিব আৰু এইপিনে এইখিনি মাল অলপ ৰৈ গৈছে এইপিনে এইখিনি চিমেণ্ট অলপ ৰৈ গৈছে এইটো বস্তা আৰু এইপিনে গিটি অলপ ৰৈ গৈছে এইখিনি গোটেই গিটি চিমেণ্টখিনি বস্তাৰ ভৰাই লৈ এতিয়া ঘৰলৈ যাম